মুখ্যমন্ত্ৰী ডাঙৰীয়া ফোন নম্বৰটো মনত ৰাখক 8486506929 ৰণোজ পেগু ডাঙৰীয়া আপুনিও মনত ৰাখিব ফোন নম্বৰটো কাৰণ নম্বৰটোৰ গৰাকীয়ে নাক কাণ কাটিছে আপোনালোকৰ নম্বৰটোৰ গৰাকীৰ নাম ৱকিল খান ঘৰ দুলিয়াজানৰ নাওখলিয়াত ৱকিল পেছাত এজন ঠিকাদাৰ তেৰছ গোৱালাৰ ঘনিষ্ঠ বুলি জনাজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ সুদক্ষ নেতৃত্বত আজিৰ পৰা ১.৫ দশক পূৰ্বে ৰাজ্যৰ শিক্ষা বিভাগে প্ৰাণ পাই উঠিছিল হাজাৰ হাজাৰজনে শিক্ষকৰ চাকৰি পাইছিল এতিয়াও পাই আছে হাজাৰ হাজাৰ স্কুল প্ৰাদেশিকীকৰণ হৈছিল কিমান যে পৰিয়াললৈ হাঁহি ঘূৰি আহিছিল তাৰ হিচাপ নাই এতিয়াও আপোনাৰ নেতৃত্বত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ তত্ত্বাৱধানত ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থা উন্নত কৰাৰ প্ৰচেষ্টা চলি আছে কিন্তু তাতেই বিধি পথালি দিছে ওপৰত উল্লেখ কৰা ফোন নম্বৰটোৰ গৰাকীৰ দৰে একাংশই কাৰণ অসম চৰকাৰ তথা শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ বাবে যথেষ্ট ধন প্ৰদান কৰিছে সেই অনুপাতে সেই ধন চৰকাৰী বিদ্যালয় আন্তঃগাঁথনিৰ বাবে খৰচ হৈছেনে নে সেই ধন দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু বিষয়াৰ জেপলে গৈছে দুলিয়াজানত বিদ্যালয় গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি ১ নং কঠালগুৰি ঢেকিয়াজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত গৃহত ফাঁক ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ প্ৰমাণ এয়া বিদ্যালয় গৃহ মুকলি কৰাৰ আগতেই দেৱালত মেলিছে চিৰাল ফাঁক খিৰিকীৰ কাষ বাৰাণ্ডা মজিয়া সকলোতে ফাট মেলিছে ২০২৪ চনতে আবণ্টন হোৱা এই বিদ্যালয় গৃহ চলিত বৰ্ষৰ জানুৱাৰী মাহতেই নিৰ্মাণ সম্পূৰ্ণ কৰি কৰ্তৃপক্ষক হস্তান্তৰ কৰিব লাগিছিল কিন্তু নিৰ্ধাৰিত সময়তকৈ ৮ মাহ উকলি যোৱাৰ পাছতো এতিয়াও কাম শেষ নহ'ল বেৰত বৃহৎ বৃহৎ ফাট মেলাৰ লগতে বৰষুণ দিলে ভিন্ন স্থানত পানী পৰে হাতেৰে চুলেই বখলে এৰে কংক্ৰিট ৱকিল খান নামৰ ঠিকাদাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা এনে কাণ্ড দেখি ক্ষুণ্ণ স্থানীয় লোক বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীয়ে ক'লে ১ নং কঠালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় যিটো নৱনিৰ্মিত গৃহ এইটো অতি নিম্নমানৰ হৈছে ইয়াত ঠিকাদাৰে ২ নম্বৰ বস্তু ব্যৱহাৰ কৰিছে কাৰণে আমি এতিয়া এই হাতেৰে চুই পিনে এইবিলাক এৰুৱাই দিব পৰা হৈছে গতিকে ইয়াৰ উচিত তদন্ত বিচাৰিছোঁ অখিল খান নামৰ যিজন ঠিকাদাৰে পাইছিলে বুলি শুনিছোঁ আৰু আমি প্ৰথমটো দেখা নাছিলোঁ তাৰপিছত যেতিয়া দেখিলোঁ তেওঁ ইয়াত কৰিবলৈ আহিলে কৰাৰ পিছত হয়তো আমি ইমান ইয়াত ইনভলভ কৰি থকা নাই যিজন ছাৰহঁতে আছিলে কমিটিত আছিলে তেওঁলোকে সদায় বেয়া বস্তু আনিলে ইটা আনিলে ঘূৰাই পঠিয়াই আমিতো নিৰ্দিষ্ট এটা টাইমলৈকে থাকোঁ সেই টাইমত যোৱাৰ পিছতে সেই ইটাখিনি আনি বা বালিখিনি আনি পিনে ইয়াত লগাই দিয়ে ধুমধাম কাম কৰে ৰাতিটোৰ ভিতৰতে কাম কৰি থৈ দিয়ে পিছদিনাখন যদি কয় কেলে বেয়া বস্তু লগালা তেতিয়া একো মান নামাতে তেখেতেতো ইয়ালৈ নাহেই 2,85 লাখ টকা আবণ্টন হৈছিল বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে কিন্তু সৰহভাগ সোমাল ঠিকাদাৰ ৱকিল খানৰ পকেটত যাৰ বাবে এতিয়া ডিব্ৰুগড় জিলা আছুৰ লগতে দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাও ক্ষুণ্ণ হৈ পৰিছে এই দুৰ্নীতি অনিয়মৰ সঠিক তদন্ত কৰি বিহিত ব্যৱস্থা ল'বলৈ আহ্বান আছুৰ বিদ্যালয়খন ইমান নিম্ন মানদণ্ড আচলতে বিদ্যালয় কোনে নিৰ্মাণ কৰে আপোনালোকৰ শিক্ষা বিভাগ লগতে এই ডিপাৰ্টমেণ্টত যিটো ডিপাৰ্টমেণ্টে নিৰীক্ষণ কৰি আছে তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰক এই ঠিকাদাৰজন যিজন অখিল খান বুলি যিজন ঠিকাদাৰ আছে সেই ঠিকাদাৰখনৰ আপোনালোকে নাকি লগাওক অন্যথা ছাত্ৰ ছাত্ৰীক লৈ তেখেতে হেতালি খেলিছে দুলিয়াজান সমষ্টিৰ অন্তৰ্গত বিধায়ক আছে সাংসদ আছে তেখেতসকলক আমি দাবী জনাইছোঁ যে অতি সোনকালে বিদ্যালয়খনৰ নিৰ্মাণৰ ক্ষেত্ৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু আমি দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম বিধায়ক হৈ থাকোঁতে তেৰছ গোৱালাই নিজৰ পচন্দৰ ঠিকাদাৰক কাম আবণ্টন দিয়াৰ অজস্ৰ অভিযোগ আছে তাৰে ভিতৰত এই ৱকিল খান নামৰ ঠিকাদাৰজনো অন্যতম কেৱল এইখন বিদ্যালয়েই নহয় দুলিয়াজান সমষ্টিৰ অন্তৰ্গত নাওহলীয়া আৰু উখাপুৰৰ দুখনকৈ হাইস্কুলৰ বিদ্যালয় গৃহ নিৰ্মাণতো চলিছে ব্যাপক দুৰ্নীতি ইতিমধ্যে এই বিদ্যালয়খনৰ একাডেমিক কোঅৰ্ডিনেটৰ প্ৰফুল্ল গগৈয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত দুলিয়াজানৰ সমজিলা আয়ুক্তক যোৱা ২১ মে'তেই লিখিতভাৱে জনাইছিল কিন্তু আজিকোপতি কোনো ব্যৱস্থা লোৱা নহ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া ৱকিল খানৰ ওপৰত ব্যৱস্থা ল'বনে ৱকিল খানৰ দৰে ঠিকাদাৰক কৰা হ'বনে ব্লেক লিষ্টেড
নে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলি থাকিব ৱকিলহঁতে দুলীয়াজানৰ পৰা ৰুবুল গগৈৰ সহযোগত গুৱাহাটীৰ পৰা ৰাজীৱ গগৈৰ ৰিপৰ্ট অসম লাইভ 24